পঞ্চায়ত নিৰ্বাচনৰ ঢৌৱে বাৰুকৈ জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। শক্তি প্ৰদৰ্শনৰ যুঁজত নামিছে শাসক বিৰোধী। প্ৰচাৰৰ মাজত চলিছে বোকা ছটিওৱাৰো খেল। ঠায়ে ঠায়ে নিৰ্বাচন কেন্দ্ৰিক সংঘাতো। ধুবুৰীত প্ৰচাৰ চলাই অহা বিজেপি সভাপতিক দলবদ্ধ আক্ৰমণ। নিৰ্বাচনী হিংসাই গা কৰি উঠিছে ৰাজ্যত। গৌৰীপুৰ আৰক্ষী থানাত নিশা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা ধুবুৰীৰ বিজেপি সভাপতি ৰঞ্জিত কুমাৰ ৰায় নিশা বলি হয় দলবদ্ধ আক্ৰমণৰ। প্ৰায় 15 কিলোমিটাৰ পথ খেদি খেদি বাহন আগচি ধৰি দুষ্কৃতিকাৰীয়ে প্ৰাণে মৰাৰ চেষ্টা কৰে। গৌৰীপুৰ চৌৰাংগীমুৰ বজাৰত দুৰ্বৃত্তই টাৰ্গেট কৰা বিজেপিৰ সভাপতিয়ে ন্যায় বিচাৰি নিশাই কাষ চাপিল আৰক্ষীৰ। এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট কৰিলে তাতে চিকাৰীদাৰীৰ কেইটামান মানে দুষ্কৃতিকাৰীয়ে মানে 14-15টা বাইকে পুৰা একদম জিলা সভাপতিৰ গাড়ী কণ্টিনিউ 10 কিলোমিটাৰ ৰাস্তামান ফলো কৰি চৌৰংগীমুৰ গাড়ী ঘেৰাও কৰি লৈছিল। 200-300 মানুহে জিলা সভাপতিৰ গাড়ী ঘেৰাও কৰি গাড়ীত দলিয়াৰ পৰা গাড়ীত ভাঙচুৰ কৰা এনেকুৱা প্ৰচেষ্টা কৰিলে। মানে আমি তৎক্ষণাৎভাৱে আমাৰ স্থানীয় প্ৰশাসনে তাতে গৈ আমাৰ জিলা সভাপতিক ৰেস্কিউ কৰে। কি আছিল গাড়ীত নেম প্লেট আছিল। তো তাতে জিলা সভাপতি গম পাই আছে, সিহঁতে গম পোৱাৰ পিছতো কিবা এটা হৈছে ঠিক আছে, কিন্তু ইহঁতে টাইম নিদিয়ে, ইহঁতে একো নুবুজে। মানে এইবিলাক এনেকুৱা প্ৰবৃত্তিৰ মানুহ মাৰি পেলাব। সভাপতিগৰাকীৰ বলেৰো বাহনে এটা ভেড়াক খুন্দিওৱাৰ অজুহাততে একাংশ ভেৰুনীয়া গুণ্ডাই আক্ৰমণৰ লক্ষ্য কৰি লয়। আৰু সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ অভিযোগ এই ঘটনাৰ আঁৰত আছে ৰাজনৈতিক অভিসন্ধি। ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে দুলু আহমেদৰ বিস্ফোৰণ। হাজো শুৱালকুছিত বৃহৎ ব্যৱধানত জয়ী হ'ব তৃণমূল কংগ্ৰেছ। অংক উলট পালট হ'লেই হাজোৰ ৰাজনীতি ত্যাগ কৰিব দুলুৱে। আমাৰ দলৰ প্ৰাৰ্থী হ'ল তৃণমূল কংগ্ৰেছৰ অনিমা আহমেদ। জয়লাভ কৰিম নিশ্চিত, আৰু বহু ব্যৱধানত জয়লাভ কৰিম। আৰু যদি কিবা কাৰণত ভাবে মোৰ কথাটো মিলা নাই, আপোনালোক মই 11 তাৰিখে সংবাদ মেলতে হাজোৰ ৰাজনীতিত আৰু মোক দেখা নাপায়। এইটো মোৰ ছেমি ফাইনেল বুলি ধৰি লওক। আকৌ কৈছোঁ, আপুনি আজি যদি ভাবিছে দুলু আহমেদে ডাঙৰ কথা কৈছে, 11 তাৰিখলৈ ৰখক। কেৱল জয়লাভ নহয়, 2 নং মইতো কোৱা নাই 3টা জয়লাভ কৰিম বুলি। 2 নংটো বহুত মাৰ্জিনত জয়লাভ কৰিম। ইফালে হাজোত তৃণমূলৰ মনোনীত প্ৰাৰ্থী অনিমা আহমেদৰ হৈ প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ বিজেপিক বি টিম আখ্যা দিলে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে। তৃণমূল কংগ্রেস একটা নতুন দল, একটা গুড অল্টারনেটিভ। সো আমরা খুব ভালো রেসপন্স পাচ্ছি গ্রাসরুটে, অ্যান্ড উই আর হোপিং কি we will win several jila panchayats and anchalik panchayat. যে কংগ্রেস বিজেপির পছন্দ মতো টিকিট দিয়েছে, একটা जिला परिषदे 2टा फॉर्म ए 2 फॉर्म बी, मतलब एक जिला परिषद में 2 लोगों को फॉर्म ए फॉर्म बी दे दिया, कैंसिल हो गया। तो ये बीजेपी को हेल्प कर रहे हैं कि नहीं? ধেমাজিত 4খন পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ডাক্তৰ ৰণোজ পেগু। জিলা পৰিষদৰ প্ৰাৰ্থী ক্ষমালী দৈমাৰী দেউৰীৰ লগতে আঞ্চলিক পঞ্চায়ত ৱাৰ্ড সদস্যৰ হৈ চলালে প্ৰচাৰ। 18 তাৰিখৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। আজিৰ দিনটোত মোৰ এখন 3 নম্বৰ সভা জয়ৰামপুৰ, আমাৰ সীমান্তৱৰ্তী জয়ৰামপুৰ পঞ্চায়তত, আৰু ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ যে বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ী হ'ব। পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই ভোট দিব ধেমাজিৰ ভোটাৰে। সাংবাদিকৰ প্ৰশ্নত ভোটাৰৰ অনুভৱে বাৰুকৈ আমোদ দিলে দৰ্শকক। আপুনি বিজেপি সভাত অংশগ্ৰহণ কৰিবলৈ আহিছে? ভোট দিব ইয়াতে? ভোট দিম বুলিতো আহিছোঁ। বিজেপিক কিয় মানে কাম বন ভাল কৰাৰ কাৰণে দিম বুলি ভাবিছোঁ আৰু মনতে। মই বিজেপিকে উন্নয়নৰ স্বাৰ্থত ভোট দিম। উন্নয়ন হৈছে বুলি ভাবেনে আপুনি? ভাবিছোঁ মূল্যবৃদ্ধিটো হৈছে বুলি নাহোৱা বুলি ক'ব নোৱাৰোঁ, কিন্তু মূল্যবৃদ্ধিটো সৃষ্টিটো আমি নিজে কৰিছোঁ। কিয় মানে আমি 1 কিলো আলু 10 টকা দি আমি যদি ৰুওঁ, কঠীয়াটো যদি আমি ৰুওঁ 20 কিলো আলু পাম। সেইটো নকৰি আমি বেলেগলৈ চিন্তা কৰি যদি থাকোঁ, তেতিয়া মূল্যবৃদ্ধি হ'বই। অকৰ্ম হৈছোঁ, গতিকে কৰ্ম কৰিলে এনেও আমি ছাকচেছ হ'ম। পঞ্চায়ত নিৰ্বাচনটো আমি ভাবিছোঁ বৰ্তমান যিখন চৰকাৰে উন্নয়নমূলক কাম যিখিনি কৰি আছে, সেই পক্ষতে আমি ৰায় দিম বুলি ভাবিছোঁ। কলগাছিত সাংবাদিকতা এৰি ৰাজনীতিত নমা এইজন প্ৰবীণ সাংবাদিক শ্বহীদুল ইছলাম। ৰাইজৰ আশীষ বিচাৰি পদূলিয়ে পদূলিয়ে ঘূৰিছে মন্দিয়া সমষ্টিৰ CPIMৰ মনোনীত প্ৰাৰ্থী শ্বহীদুল। ইফালে AIUDFৰ মনোনীত প্ৰাৰ্থী খণ্ডকাৰ জাকিৰ হুছেইনৰ মুখত এইবাৰ দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ স্বপ্ন। যি সাৰ্বভৌমত্ব, যি মানুহৰ মাজত মিলা প্ৰীতি সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট হৈ যাব, আৰু ইয়াক ঘূৰাই আনিবলৈ হ'লে
একেবাৰে সুস্থ গণতন্ত্ৰ আমি প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে ধৰ্মনিৰপেক্ষ শক্তি আৰু দুৰ্নীতিমুক্ত ৰাজনৈতিক দলক আমি আগুৱাই নিব লাগিব। সেইকাৰণে মই ভাবিলোঁ যে সকলো কাম আমি সাংবাদিক হিচাপে সমাধান কৰা সম্ভৱ নহয়। এতিয়া বতৰ হৈছে আচলতে জনগণক ৰাজনৈতিকভাৱে আমি অলপ তেওঁলোকক সচেতন কৰিবৰ হ'ল। ভাবিছোঁ যদি ওপৰৱালাৰ ইচ্ছাই ৰাইজে যদি মোক জিলা পৰিষদ বনায়, আমাৰ অঞ্চলটো হ'ল কৃষি প্ৰধান অঞ্চল। বস্তু উৎপাদন কৰি উচিত মূল্য আমাৰ কৃষকে সময়মতে নাপায়। পিঁয়াজ, আলু, বিলাহী এইবিলাক পানীৰ দৰত বিক্ৰী কৰিব লাগে। যাৰ কাৰণে মই ভাবিছোঁ এইবুলি যদি মই নিৰ্বাচিত হওঁ, আপাতত এটা হ'লেও আমাৰ কলকাছি জিলা পৰিষদ এৰিয়াত মই কোল্ড ষ্ট'ৰ শীতপন্নগাৰ যিটো কয় সেইটো মই স্থাপন কৰিম। মুঠৰ ওপৰত তৃণমূল পৰ্যায়ত এই নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ে পূৰ্ণোদ্যমে নামি পৰিছে ভোট যুদ্ধত। পোন প্ৰথমবাৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শপতনামা ডিজিটেলাইজেশ্যন কৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা উন্নত কৰাৰ সিদ্ধান্তই আশাবাদী কৰি তুলিছে ভোটাৰ ৰাইজকো। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।